ৰেচন কাৰ্ড থকা পৰিয়ালসকলক আমি জীৱন বীমা আৰু এক্সিডেন্ট বীমা এই দুটা কামো আমি বিনামূলীয়াকৈ কৰি দিব খুজিছো। প্ৰধানমন্ত্ৰীৰ যেটো দুৰ্ঘটনা বীমা যোজনা আছে, গাড়ী আদি এক্সিডেন্ট হলে বছৰত 20 টকা দিলে 2 লাখ টকাৰ সাহায্য পোৱা যায়। আৰু পৰিয়ালৰ লোকৰ আকস্মিক মৃত্যু হলেও জীৱন বীমা প্ৰধানমন্ত্ৰীৰ জীৱন বীমা লাভ কৰিব পৰা যায়। আমি চেষ্টা কৰিছো যে অহা বছৰত আমি যিমান আমাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছে তেখেতসকলক আমি জীৱন বীমাৰ লগত আৰু দুৰ্ঘটনা বীমাৰ লগত আমি চৰকাৰী প্ৰিমিয়ামত, য'ত ৰাইজে প্ৰিমিয়াম দিব নালাগে, চৰকাৰী প্ৰিমিয়ামত আমি বিনামূলীয়াকৈ আপোনালোকক হিতাধিকাৰী কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম। লাহে লাহে যিমানে আমাৰ আৰ্থিক সম্পদ আগবাঢ়ি যাব, এতিয়া আমাৰ অসমত 27 লাখ ৰেচন কাৰ্ড থকা পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰে, কিন্তু ৰেচন কাৰ্ডৰ পৰিয়াল হল 52 লাখ। লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম, বছৰি 2 লাখ 3 লাখ লোকক আমি দি গৈ থাকিম, যাতে এটা সময় আহে যে যাৰে ৰেচন কাৰ্ড থাকে সিয়ে যাতে নিৰ্দিষ্টকৈ অৰুণোদয় আঁচনিও লাভ কৰিব পাৰে। কিন্তু এই গোটেইবোৰ কাম কৰোতে অলপ সময় লাগিব। আজি আমি আৰম্ভণি কৰিলো আপোনালোকৰ হাতত, কাৰণ অন্ন সেৱাই হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সেৱা। গতিকে আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আপোনালোকক মাঘ বিহুৰ প্ৰথম দিনাই অন্ন সেৱা আজি আগবঢ়াইছে। আপোনালোকে এই অন্ন সেৱা গ্ৰহণ কৰি মোদী ডাঙৰীয়াক আশীৰ্বাদ দিব। আৰু তাৰ লগতে আপোনালোকক মই আৰু এটা অনুৰোধ কৰিম যে আমাৰ অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। গতিকে এইকেইদিন আমাৰ ঘৰৰ কাষৰ মন্দিৰ, নামঘৰ এইবিলাকত আমি স্বচ্ছতা সেৱা কৰিব লাগে, যাতে আমি স্বচ্ছতাৰ এটা আন্দোলন কৰিব পাৰো। আৰু 22 তাৰিখে যেতিয়া ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব, গধূলি যাতে সকলোৱে নিজৰ ঘৰত একোগছি চাকি জ্বলাই ৰামলালাক তেওঁৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে আমি যাতে প্ৰণাম কৰিব পাৰো, আৰু নামঘৰত যাতে নাম কীৰ্তন কৰে, এইখিনি মই আপোনালোকক অনুৰোধ কৰিম। যিমানে আমাৰ আৰ্থিক সম্পদ আগবাঢ়ি যাব, এতিয়া আমাৰ অসমত 27 লাখ ৰেচন কাৰ্ড থকা পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰে, কিন্তু ৰেচন কাৰ্ডৰ পৰিয়াল হল 52 লাখ। লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম, বছৰি 2 লাখ 3 লাখ লোকক আমি দি গৈ থাকিম, যাতে এটা সময় আহে যে যাৰে ৰেচন কাৰ্ড থাকে সিয়ে যাতে নিৰ্দিষ্টকৈ অৰুণোদয় আঁচনিও লাভ কৰিব পাৰে। কিন্তু এই গোটেইবোৰ কাম কৰোতে অলপ সময় লাগিব। আজি আমি আৰম্ভণি কৰিলো। 22 তাৰিখে যেতিয়া ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব, গধূলি যাতে সকলোৱে নিজৰ ঘৰত একোগছি চাকি জ্বলাই ৰামলালাক তেওঁৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে আমি যাতে প্ৰণাম কৰিব পাৰো, আৰু নামঘৰত যাতে নাম কীৰ্তন কৰে, এইখিনি মই আপোনালোকক অনুৰোধ কৰিম।